প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত শুনক ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালক পৰাগমণি মহন্তৰ সৈতে কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে মানৱ প্ৰতীম শৰ্মাই। শ্ৰীযুত মহন্ত ডাঙৰীয়া, কাকমানিৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক আদৰণি জনালোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে COVID-19 প্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিছে আৰু হস্ততাঁত বিভাগৰ নিশ্চয়কৈ ইয়াৰ ব্যতিক্ৰম নহয়। আপোনাৰ বিভাগত যোৱা 1.5 বছৰত যি প্ৰভাৱ পৰিলে বা যি ক্ষতি হ'ল, তাৰ পৰা আহিবলৈ বা সেই পৰিস্থিতিৰ পৰা পুনৰ উভতি আহিবলৈ আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা কি পৰিকল্পনা আপোনালোকে লৈছে, এই বিষয়ে আমাক জনাব নেকি? ধন্যবাদ। COVID-19 ঋণাত্মক যিটো পৰিস্থিতি বা প্ৰভাৱ এতিয়াও আছে আৰু যোৱা 1.5 বছৰত আমি বহুত বেছি ক্ষতিগ্ৰস্ত হৈছে। একেলগে আমাৰ যিখিনি হেণ্ডলুম ছেক্টৰত জীৱিকা হিচাপে লৈছিল সেইসকলৰ কাৰণেও এইটো যথেষ্ট প্ৰব্লেম। সমস্যাটো এনেকুৱা হ'ল যে বহুত শিপিনীয়ে হয়তো ধনৰ অভাৱত সূতা কিনিব পৰা নাই। সূতা কিনিব নোৱাৰাটো আকৌ উৎপাদিত তেখেতসকলৰ সামগ্ৰীখিনি যে পৰি আছে, হয়তো ক'ভিড আৰম্ভ হোৱাৰ আগলৈকে কিছু উৎপাদিত সামগ্ৰী আছিল বা কামখিনি কৰি আছে যদিও লাহে লাহে বিক্ৰী কৰিলেহে হাতলৈ কিবা এটা পইচা আহিব, সেই বস্তুটো লাহে লাহে বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত এইটো এটা ভিচিয়াছ চাইকেল হয়। একবাৰ বন্ধ হ'ল, যেতিয়া হাতলৈ পইচা নাহিল তেতিয়া আকৌ সূতা কিনি আকৌ নতুন সামগ্ৰী কিনিব নোৱাৰা হ'ল। চৰকাৰে এইটো বিষয়ে যথেষ্ট চিন্তা চৰ্চা কৰিছে আৰু ঠিক প্ৰথমতে তাৰমানে এটা ফ্লেগশ্বিপ স্কিম এখন লোৱা হৈছে, স্বনিৰ্ভৰ নাৰী বুলি। স্বনিৰ্ভৰ নাৰীত আমি যিখিনি শিপিনী অসমত প্ৰায় ৰেজিষ্টাৰ্ড শিপিনী আছে 12 লাখৰ ওপৰত, তেখেতসকলৰ উৎপাদিত সামগ্ৰীৰটো সকলো কিনিব নোৱাৰিলেও গামোচা, আৰনাই, তাৰপিছতে এনেকৈ যিখিনি আমি সন্মান সহকাৰে দিয়াৰ কেইটামান আইটেম আমি ইতিমধ্যে এখন কমিটি বনোৱা হৈছে। এই কমিটিখনে কি কৰিব, বেঞ্চ মাৰ্কিং কৰি ল'ব, তেনেকৈ প্ৰাইচ ফিক্স হ'ব। অসমত আমি প্ৰপ'জেল ৰাখিছোঁ যে 87টা কেন্দ্ৰ হ'ব গোটেই অসমত। 87টা কেন্দ্ৰত শিপিনীসকলে নিজে কোনো মধ্যভোগী নোহোৱাকৈ নিজে আহি 100খন গামোচা বিক্ৰী কৰি তাতে প্ৰত্যক্ষভাৱে পইচাটো লগে লগে যাতে ইনষ্টেণ্ট কেছ পে'মেণ্ট থ্ৰু বেংকিং চিষ্টেম, আমি কোনো কেছৰ ডিল কৰাৰ কথা ভবা নাই। আমি চিম্পলি গামোচাখিনি কিনিব বিচাৰিছোঁ আৰু তেখেতসকলক বেংকত পইচাটো ভৰাই দিব বিচাৰিছোঁ। চৰকাৰে সেইটোত 80 কোটি টকা এতিয়ালৈকে এনাউন্স কৰিছে বাজেটত আৰু আমি অতি সোনকালে এই বস্তুটো প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম বুলি আমি বিশ্বাস কৰোঁ। অসমত 33টা ইয়াৰ্ণ বেংক আছে, সূতাৰ ভঁৰাল বুলি যাক কোৱা হয়। 33টা ইয়াৰ্ণ বেংকত আমাৰ প্ৰায় 1,23,000 শিপিনীয়ে অলৰেডি ৰেজিষ্টাৰ কৰি লৈছে সূতা কিনিবলৈ, মানে ইয়াৰ্ণ পাছবুক। সেই সূতাখিনি প্ৰথম ক্ষেত্ৰত তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব, কাৰণ তেখেতসকলক আমি ভাবোঁ যে তেখেতসকল প্ৰকৃত শিপিনী, কাৰণ ইয়াৰ্ণ বেংকৰ পৰা যিহেতু পাছবুক বনাই সূতা কিনে, তেখেতসকলক আমি প্ৰথম পৰ্যায়ত সামৰি ল'ব বিচাৰিছোঁ। আৰু আমি প্ৰত্যক্ষভাৱে তেখেতসকলৰ পৰা কিনিব বিচাৰিছোঁ এইকাৰণেই যাতে উৎপাদিত সামগ্ৰী যিখিনি তেখেতসকলৰ হাতত আছে বিক্ৰীও হৈ যায় আৰু লগে লগে যাতে পইচাটো পায়, কিছু ৰিলিফ। ইয়াৰ লগতে আমি আৰু এটা কথা ৰিচেণ্টলি খুব এইকেইদিনৰ ভিতৰতে আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী ছাৰে অলৰেডি এনাউন্স কৰিছে কোকৰাঝাৰত। এই 33টা ইয়াৰ্ণ বেংকত কি হ'ল, এসময়ত আমি দিছিলোঁ 30% ছাবচিডি, তাৰমানে সূতাটো যদি আৰ্টফেডে 100 টকাত কিনে 70 টকাত শিপিনীসকলে কিনিব পাৰে। কিন্তু ক'ভিডৰ এই পৰিস্থিতিত আমি সেই বস্তুটো 22 চনৰ 31 মাৰ্চলৈকে 50%লৈকে মানে ছাবচিডিটো ইনক্ৰিজ কৰাৰ প্ৰপ'জেল অলৰেডি এপ্ৰুভ হৈ গৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়ে সন্মতিও জনাইছে আৰু আমি অতি সোনকালে এইটো ইমপ্লিমেণ্ট কৰা আৰম্ভ কৰি দিম। মই ভাবোঁ কিছু বৰঙণি বা কিছু সুবিধা ইয়াৰ পৰা আমাৰ শিপিনীসকলে পাব আৰু আগ্ৰহটো বাঢ়িব। যদি আমি প্ৰডাক্টৰ গামোচাটো প্ৰথম পৰ্যায়ত কিনি পেলাব পাৰোঁ, মই স্পেচিয়েল গামোচা বুলি কৈছোঁ যে ৱৰ্ডটো সেইটোৱে, চ' লাহে লাহে হয়তো বাইবেক পলিচিত আৰু কিছু বস্তু আহিব পাৰে। এই বস্তুটো কিনা বিকাৰ গোটেই প্ৰক্ৰিয়াটো কৰিব আৰ্টপেড আৰু AGMC, কাৰণ তেখেতসকলে কিনা বিকাৰ ৰাইটটো আছে আৰু খুবেই ট্ৰান্সপাৰেণ্ট প্ৰচেছত হ'ব। আৰু মই ভাবোঁ শিপিনীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহওক এই বিষয়ে আমি সদায় চিন্তা কৰি আছোঁ যে টেকন'লজিৰ সহায় কেনেকৈ ল'ব লাগিব, ইনষ্টেণ্ট কেছ পে'মেণ্টটো কেনেকৈ হ'ব, সেই বিষয়ে যথেষ্ট চিন্তাধাৰা আৰু ইতিমধ্যে আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। আৰু ইয়াৰ লগতে ধৰক এনেই যদি হেণ্ডলুম ছেক্টৰত চাই, এইবাৰ মানে বেছিকেলি অসমত কি হয়, পটককৈ আহি পেলাই আমি হেণ্ডলুম কি চাম তেনেকুৱা টাইপৰ এটা সমস্যা হয়, বহুতে এই কথাটো আলোচনা কৰে। এইবাৰ তাৰমানে আমাক অসম চৰকাৰৰ 25 বিঘা মাটি আছিলে কাজিৰঙাত এইবাৰ অলৰেডি বাজেটতো হৈ গৈছে, যোনটো বস্তু নেকি টুৰিজিমৰ লগত লিংক হ'ব। কাৰণ কাজিৰঙাত কি হয়, আগবেলা যদি অভয়াৰণ্যখন চোৱাৰ পিছত পিছবেলা নমলি নাথাকে, মানুহখিনি ঘূৰি আহে। এদিন থাকিব পৰাকৈ আমি ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্ক, মই ভাবোঁ এইটোৰ পৰা আমাৰ দেশ বিদেশলৈকে মানে দেশী হওক বা বিদেশী হওক এইটোৱে খুব সুবিধা কৰিব। কাৰণ এই ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্কত অসম হেণ্ডলুমটো এটা মানে বেছিক আভাসটো আপুনি পাই যাব। তাতে চব দিব, ধৰক একদম শিপিনীয়ে বৈ থকাৰ পৰা চেল কাউণ্টাৰলৈ। তাৰ ফলতো কিছু মই ভাবোঁ যে আমি মাৰ্কেট যিমানে পাম সিমানে আমাৰ আগ্ৰহ বাঢ়িব, কাৰণ প্ৰচাৰ প্ৰসাৰ হ'ব। বিক্ৰীটো যদি হৈ থাকে তেতিয়াহ'লে বনোৱাৰ আগ্ৰহটো। ইয়াৰ লগতে কি হৈছে, ধৰক এতিয়া ইমানে আনঅৰ্গেনাইজ ছেক্টৰটো,
ক্ষেত্ৰতো ধৰক বহুত ক্ষেত্ৰত আমাৰ কি হয়, গাঁৱৰ ভিতৰৰ শিপিনীসকলে বজাৰখন নাপায়হি, হয়তো মধ্যভোগী থাকে বা বহুত হয়তো সমস্যা থাকিব পাৰে। সেইকাৰণে চৰকাৰ লেভেলত গোটেইখিনি এটা চিন্তা চৰ্চা কৰি থকা হৈছে যে গেটৱে অফ হেণ্ডলুম আপুনি পৰ্টেল বুলিও ক'ব পাৰোঁ, আমি গেটৱে বুলি ক'ব পাৰোঁ, ওৱান ষ্টপ চলিউশ্যন বুলিও ক'ব পাৰোঁ। এই গোটেইখিনি শ্ব'কেচিং কৰিবলৈ ৱৰ্ল্ড ৱাইড সেইটো আমি এটা মানে টেকন'লজিৰ সহায় লৈ পেলাই সেইটো ডেভেলপ যদি আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ মাৰ্কেটখন সীমাবদ্ধ হৈ থাকে। এইটো মানে এটা ডাঙৰ বৃহৎ পৰিসৰৰ মাৰ্কেটিং হ'ব। সেইটোত পৰ্টেলত থাকিব, তাতে মাৰ্কেটিঙৰ প্ৰচেছ মানে প্ৰক্ৰিয়াটোও থাকিব, চ' ডেট মানে বাহিৰৰ পৰাও কোনোবাই অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰিব পাৰিব। আন এক প্ৰসংগলৈ আহিছোঁ, কিন্তু মাজে মাজে এই বিষয়টো চৰ্চিত হয়, বিশেষকৈ বিহু আদিৰ সময়ত, যে এতিয়াও মেচিন মেড গামোচা বা বহিৰাজ্যৰ পৰা অহা গামোচা ইয়াতো কিছু পৰিমাণে অসমতো বিক্ৰী হৈ আছে। সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাবনে এইটো? ইয়াতে মোৰ ব্যক্তিগতভাৱে এটা কথা মই ক'ব বিচাৰোঁ, এক্ট এখন আছে হয়, 1985ৰ হেণ্ডলুমছ ৰিজাৰ্ভেশ্যন অফ আৰ্টিকলছ ফৰ প্ৰডাকশ্যন এক্ট। ইয়াতে কিছুমান সামগ্ৰী হস্ততাঁতৰ মানে ৰিজাৰ্ভ আইটেম হিচাপে কৰি থোৱা আছে, তাৰ ভিতৰত গামোচাও। এতিয়া সেই এখনৰ পৰা তাত পিনাল প্ৰভিজনছটো খুব এটা মানে কি হয়, এনে আমি শুনো যে প্ৰডিউচাৰবিলাক হ'ল মাদ্ৰাজৰ, তাৰ পৰা স্থানীয় ব্যৱসায়ীয়ে কিনি আনে আৰু ইয়াত বিক্ৰী কৰে, কিয় ডিমাণ্ড আছে। ইয়াতে অকণমান এই পূজা বিহু আহিলে এই বস্তুটো আমি তাত ড্ৰাইভ এটা লওঁ, কিন্তু কথাটো হ'ল কি, আমি কম্পিটিটিভ মাৰ্কেটত মই ব্যক্তিগতভাৱে ভাবোঁ যে আমি কিয় বাহিৰৰ পৰা আহিবলগীয়া হয়, যে আমি কম্পিট কৰিব নোৱাৰোঁ নেকি? এতিয়া ধৰক এই যিখিনি ইয়াৰ্ণৰ সুবিধা, ছাবচিডি বা যিখিনি এনেকৈ সুবিধা হৈ আছে, ইয়াতে হয়তো তেখেতসকলৰ 100 টকাৰ বস্তুটো 100 টকাত কিনি দিলে যিটো প্ৰফিট মাৰ্জিন থাকিব, 50% পালে প্ৰফিট মাৰ্জিনটো বাঢ়িব। চ' ডেট মাৰ্কেট যিটো কম্পিটিশ্যন, আমি কম্পিটিশ্যনটো বঢ়াব যত্ন কৰি আছোঁ, কাৰণ ইয়াতে চিধাচিধিকৈ পিনাল প্ৰভিজন যিহেতু নাই, আমি উই আৰ টু কেটচ দ্য প্ৰডিউচাৰ, মানে কোম্পানীবিলাকৰ মালিকবিলাকক ধৰিবলৈ তেখেতসকল থাকে মাদ্ৰাজত। তো ইয়াতে কিনি অনাখিনি মানে ইহঁতো চেলাৰে মাজৰ। তো আৰু গামোচা বস্তুটো ধৰক বিচাৰি ফুৰিবলৈ কোনে ক'ত হেৰি কৰিছে, আমাৰ ধৰক সেই সুবিধাটো আছে, কাৰণ আমি ডিষ্ট্ৰিক্ট এডমিশ্যনৰ পৰা সহায় পাওঁ। তথাপিও মই ভাবোঁ সেইটোৰ লগে লগে আমাৰ যদি এই কম্পিটিশ্যনটো যদি আমি কম্পিটিটিভ এটা মোডলৈ গুচি যাওঁ, আমি কম্পিট কৰিব পাৰিম। কাৰণ চাওক, আল্টিমেটলি বাহিৰৰ পৰা অহা গামোচা আপুনি হাতত চুলে গম পাব, আপুনি সেইখন গামোচা কেতিয়াও কাৰো ডিঙিত দিব নিবিচাৰে। অসমৰ মানুহ আমি চুই বুজি পাওঁ এইটো মাদ্ৰাজৰ, কিন্তু আমি কিনো কিয়? দামটো কম। দামটো কম কাৰণে কিনি পেলাই দিয়াতকৈ নিজৰ মানে স্বাভিমানটো আমাৰ লাগিব, আমাৰ আছে যে নাই, মই 2 টকা বেছি হ'লেও মই লোকেল গামোচাখনহে ডিঙিত। আমি যাৰ আত্মনিৰ্ভৰ অসমৰ কথা কৈছোঁ, আত্মনিৰ্ভৰৰ লগতে স্বাভিমান লাগিবই। মানে এতিয়া চাওক, এই ছেক্টৰটোত ইমান দামী বস্তু বনায়, আমিতো গামোচা আলোচনা কৰি আছোঁ। আজি এযোৰ পাটৰ ছেট যদি বিদেশত বিক্ৰী হয়, মানে অসমত বিক্ৰী হয়, আপুনি অবিশ্বাস্য দামত বিক্ৰী হয়। আমাৰ ইয়াৰ ল'ৰাই কৰি আছে, ইয়াৰ শিপিনীয়ে বৈ আছে, হয়তো শিপিনীজনে নিজে নাজানে যে মই বোৱা কাপোৰখনৰ একচুৱেলি গৈ পেলাই দাম অষ্ট্ৰেলিয়াত কিমান হ'ল। তো সেইখিনিৰ পৰা আমি ওলাব লাগিব, তেতিয়াই কম্পিটিশ্যনটো আহি যাব ন, যে আমাৰ কম্পিটিশ্যনটো কেতিয়া আহিব, যে একচুৱেলি বস্তুটোৰ দাম কিমান আছে, মাজত কিমানজন মানুহ আছে, সেইমতে দামটো বাঢ়ি গৈ আছে। এতিয়া যদি শিপিনীগৰাকীক ডাইৰেক্টলি এইটো দি দিয়া যায়, তেখেতে যিটো দিব, মাজৰ মানুহ কম হৈ গ'লে দাম অট'মেটিকেলি কমি আহিব, মই ভাবোঁ। আৰু এই ক্ষেত্ৰত এই টেকন'লজিটো হওক, এই গেটৱেটো হওক, এই পৰ্টেলটো হওক, যি কয় ছিংগল উইণ্ড' হওক, মাৰ্কেটিং হওক, ইয়াৰ লগতে খালি আমাৰ আৰু এটা বস্তু ডেভেলপ হ'ব লাগে, কম্পিটিটিভ যিটো এতিয়া সামগ্ৰীৰ মান কম্পিটিটিভ, সেইটো লাগিবই, কাৰণ মানুহে পইচা দিব যেতিয়া মানুহে কোৱালিটিটো বিচাৰিব। আৰু মই ভাবোঁ যিহেতু পাটৰ ছেক্টৰবিলাকতো মানুহে এটা ক্লাছে কিনে, যিটো ক্লাছে সেইটোৱে কিনে, বিয়া বাৰুৰ ক্ষেত্ৰত হওক, সেইটো আৰু আপুনি তেতিয়া আৰু বেছি হ'লেও ভাল বস্তু। চ' সেই তেখেতসকলৰ মাৰ্কেটিং লিংকত মোৰ বিশ্বাস যে আমি বজাৰত যিখিনি বস্তু পাওঁ, শিপিনীগৰাকী আচলতে কিমান পায়, কিমান পায় আচলতে ডিফাৰেঞ্চটো বহুত কম পায় নেকি, নিজকে সোধা প্ৰশ্ন। এটলিষ্ট এই 2 মাহত মই এই চকীখনত বহাৰ পৰা কিমান আচলতে শিপিনীগৰাকীয়ে এৰি দিয়ে, কিমানত আচলতে ফাইনেলি গৈ বিক্ৰী হয়, এই গেপটো জানিব খুব মন। যি কি নহওক, বিশ্বাস যিহেতু কৰোঁ যে যথেষ্ট গেপ আছে, আমি এনেকেই এই পৰ্টেলটো দি হওক, তাৰ দাম কমাই হওক, বাইবেক গামোচা আৰম্ভ কৰি এইখিনি কৰি হওক, আৰু এইখিনি চৰকাৰী আমাৰ ইয়াতে সুবিধা আছে, ট্ৰেইনিঙৰ পৰা, লুমছ দিয়াৰ পৰা, সেইখিনি যদি আমি ট্ৰান্সপাৰেণ্ট প্ৰচেছত কৰি পেলাব পাৰোঁ, মই ভাবোঁ কম্পিটিটিভনেছটো যিদিনা বাঢ়ি যাব, সিদিনা দামো কমি আহে। আৰু যেতিয়া মই ডাইৰেক্টলি বিক্ৰী কৰিব পাৰিম, তেতিয়াও দাম কমি আহিব। তেতিয়া আমি এই আইনটোত মানে এতিয়া মাৰ্ডাৰ কৰিলে মোৰ ফাঁচি হ'ব, কিন্তু মই গামোচাখিনি ৰাখি থ'লে এদিন হয়তো মানে বিভিন্ন আইনৰ সুবিধাতে ওলাই আহিল, তো গামোচাখিনি থাকি গ'ল। আৰু মানুহৰো সেইটো স্বাভিমানটো খুব বেছি প্ৰয়োজন, মই ভাবোঁ। শেষত জানিব বিচাৰিছোঁ, আপুনি ক'লে বিষয়টো অসমৰ বাহিৰত মানে বহিৰাজ্যত বজাৰ সৃষ্টিৰ বাবে আপোনালোকে কি ব্যৱস্থা লৈছে, এই পৰ্টেলৰ বাদে, মানে ভাৰ্চুৱেল ব্যৱস্থাৰ বাদে? নহয়, সেইটো ক্ষেত্ৰত আমাৰ অলৰেডি আৰফেড বা AGMCৰ যিখিনি আউটলেট আছে সেইখিনি আছে, কিন্তু যোৱা 1.5 বছৰৰ পৰা যথেষ্ট চাফাৰাৰ আৰু সেইটো এটা সমস্যা হৈ গৈছে। গতিকে আমি একচুৱেলি আমাৰ এতিয়ালৈকে আছে অসম ভৱনত, এইবাৰৰ পৰা আমি ভাবিবলৈ আৰম্ভ কৰিছোঁ যে আমি ৱাই কাণ্ট উই গ' টু ৰেলৱে ষ্টেচন, ৱাই কাণ্ট উই গ' টু দ্য এয়াৰপৰ্ট। হয়, হয়তো ইনিচিয়েল খৰচ বেছি আছে, কিন্তু সেই জেগাবিলাকত আজি ধৰক অসমতে কৰিলে ইয়াৰ লোকেলখিনি বা ইয়াৰ বাহিৰৰ পৰা অহা মানুহখিনিয়ে, কিন্তু ৰেলৱে ষ্টেচন এটাত এইটো এটা নেচাৰেল প্লেচ, মানে ট্ৰেনজিট পইণ্ট যিহেতু হয় বা এয়াৰপৰ্টবিলাক হওক, সেইটো
সেইটো ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি যাব পাৰিম কাৰণ আমাৰ প্ৰডাক্ট বহুত ধুনীয়া প্ৰডাক্ট যিবিলাক প্ৰডাক্ট হয়তো চবতে গৈ পেলাই চবেই নাজানে বহুত কষ্ট কৰি উলিয়াবলগীয়া হয় যে ক'ত পাম মানে এতিয়ালৈ মোলৈ ফোন অহা হৈছে যে এনেকৈ ভাল পাটৰ ছেট এযোৰ ক'ত পাম চিধাকৈ উত্তৰ দিবলৈ দিগদাৰ কিন্তু সুধিব লগা হোৱাটোৱে ডাঙৰ কথা মানে ডিমাণ্ড আছে ডিমাণ্ড আছে কোনো শিপিনীয়ে মোক কোৱা নাই যে মাৰ্কেট পোৱা নাই কিন্তু তেতিয়া মই এটা কথা সুধিছোঁ যে আমি অফিচতো এটা কথা আলোচনা কৰিছিলোঁ বছৰেকত 10যোৰ কাপোৰ যদি চাদৰ মেখেলা বওঁ সেইখিনিতো এনেও বিক্ৰী হ'ব মই 100যোৰ বনাইছোঁ নে নাই ইকনমিক কণ্ডিশ্যনটো ভাল হ'বলৈ মই মোৰ প্ৰয়োজন 10যোৰ কাপোৰৰ বা মোৰ কেপাচিটি 10যোৰ কাপোৰৰ মই কোনো ধৰণৰ মানে সন্তুষ্ট আৰু 10যোৰ কাপোৰৰ সেইটোত মানে কম্পিটিশ্যনটো আমি অলপ হয়তো সেই পইণ্ট অফ ভিউৰ পৰা আমাৰ অলপ সমস্যা এটা আছে কম্পিটিটিভনেছৰ চ' এই বস্তুবিলাক সহজে যদি পায় ৰেগুলাৰলি পায় ট্ৰান্সপাৰেণ্ট প্ৰচেছত পায় তো বহুত বেছি দৌৰা-দৌৰি কৰি থাকিব নালাগে তেতিয়াহ'লে মই ভাবোঁ আগ্ৰহটো বাঢ়ি গৈ থাকে কাৰণ এতিয়া এই সূতা নাই বুলিয়ে ধৰক বহুত বহি আছে বা সূতা পালেও কি কৰিম বিক্ৰীয়ে হোৱা নাই 1.5 বছৰ তো সেই সমস্যাবিলাকতো আছেই ক'ভিড বুলি স্পেচিফিকেলি এই 1.5 বছৰ ধৰিছোঁ হয়তো সন্মুখত কি আছে আমিও নাজানো কিন্তু এই সমস্যাটো মৰলেছ আছেই কম বনাই কাৰণে বিক্ৰী হয় বেছি বনাবলৈ ইচ্ছা নকৰে কষ্ট হয় সেইবিলাকৰ পৰা অলপ ওলাব লাগিব আজি আমাৰ সময় শেষ হ'ল শ্ৰীযুত মহন্ত ডাঙৰীয়া আপোনালৈ ধন্যবাদ জনালোঁ আমি আশা ৰাখোঁ পৰৱৰ্তী সময়ত আমি ষ্টুডিঅ'ৰ মজিয়াত এই বিষয়ে বিতংভাৱে পুনৰ আলোচনা কৰিম থেংক ইউ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতীক শৰ্মাই সহযোগিতা আগবঢ়ালে হৰেণ শৰ্মা আৰু অপূৰ্ব মানিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে নমস্কাৰ আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু